নমস্কাৰ বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা কিছু ডাঙৰ ঘোষণাৰ বিষয়ে জনাব যত্ন কৰিম অসমৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ বাবে এটা গুড নিউজ মুখ্যমন্ত্ৰীয়ে কৰিছে এই ডাঙৰ ঘোষণা দুৰ্গা পূজাতে ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন আৰু সেই ডিবিটিৰ মাধ্যমেৰে সোমাব কোনসকল ছাত্ৰ ছাত্ৰীয়ে কিমান পৰিমাণে ধন লাভ কৰিব দুৰ্গা পূজাৰ সময়ত কি ক'লে মুখ্যমন্ত্ৰীয়ে বিস্তাৰিত তথ্য আপোনালোকক এই ভিডিঅ'টো জনাম নিযুত মইনা স্কিম দুৰ্গা পূজাতে ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ একাউণ্টত সোমাব চৰকাৰী ধন আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ'ল নিযুত মইনা আঁচনিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে নিযুত মইনা আঁচনিৰ নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্যৰ 10 লাখ ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে নিযুত মইনা আঁচনিৰ জৰিয়তে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে পাব 1000 টকাকৈ স্নাতক বৰ্ষত অধ্যয়ন কৰি থকা ছাত্ৰীয়ে পাব 1250 টকাকৈ আনহাতে বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে পাব 2500 টকাকৈ নিযুত মইনা আঁচনিৰ জৰিয়তে স্নাতকোত্তৰৰ বিবাহিত ছাত্ৰীয়ে পাব নিযুত মইনা আঁচনিৰ ধন কোনে কোনে নাপাব নিযুত মইনা আঁচনিৰ ধন উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ বিয়াত বহিলে লাভ নকৰিব নিযুত মইনা আঁচনিৰ ধন উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ স্কুটি পোৱা ছাত্ৰীয়েও নাপাব নিযুত মইনা আঁচনিৰ ধন বৰ্তমানৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰীয়ে নাপায় নিযুত মইনা আঁচনিৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি 10 অক্টোবৰৰ ভিতৰত দিয়া হ'ব নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন মন্ত্ৰী বিধায়কৰ সন্তানে লাভ নকৰিব নিযুত মইনা আঁচনিৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি বাল্য বিবাহ ৰোধ কৰাৰ বাবে এই ব্যৱস্থা কৰা হৈছে নেশ্যনেল ফেমিলি হেল্থ সাৰ্ভেৰ মতে 20 বছৰৰ পৰা 24 বছৰৰ ভিতৰত 31.4% ছোৱালী মাতৃ হয় অৰ্থাৎ 18 বছৰৰ আগতে বিয়া হৈ যায় তাৰ পিছত বিভিন্ন অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হয় দুবৰি দক্ষিণ হালমাৰাৰ দৰে ঠাইত 12 পৰা 13 বছৰৰ ভিতৰত ছোৱালীক বিয়া দি দিয়ে মধ্য আৰু নামনি অসমত বেছি বাল্য বিবাহ শিক্ষাই সমাজখন পৰিৱৰ্তন কৰে ছোৱালীসকলৰ ক্ষেত্ৰত মাক দেউতাকৰ বোজা কমিব মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ৰাজ্যত পুনৰ চলিব বাল্য বিবাহ বিৰোধী অভিযান নৱেম্বৰ ডিচেম্বৰ মাহত এই অভিযান আৰম্ভ হ'ব বুলি উল্লেখ কৰা হৈছে তো বন্ধুসকল আপোনালোকে ইয়াতে দেখিব পাইছে যে ছাত্ৰীসকলে কেনেকুৱাভাৱে এই ধনখিনি লাভ কৰিব কোনসকল ছাত্ৰীয়ে কিমান পৰিমাণে ধন লাভ কৰিব আৰু এয়া দুৰ্গা পূজাৰ সময়তে ৰাজ্যৰ লাখ লাখ ছাত্ৰীয়ে লাভ কৰিব বেংক একাউণ্টত ধন আৰু এই আপুনি ডিবিটিৰ মাধ্যমত লাভ কৰিব মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ জৰিয়তে লাভ কৰিব এই ধনখিনি প্ৰতি মাহে লাভ কৰিব এই আঁচনিৰ ধনসমূহ তো যিসকল ছাত্ৰী এতিয়ালৈকে নিযুত মইনা আঁচনিত আবেদন কৰিছে যিসকল এই আঁচনিৰ কাৰণে এলিজিবল হ'ব তেওঁলোকৰ বেংক একাউণ্টতে সেই ধনখিনি সোমাব প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্টত ধন নোসোমায় যিসকলে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিত সংযুক্ত হ'ব তেওঁলোকৰ বেংক একাউণ্টতে ধনখিনি সোমাব আৰু দুৰ্গা পূজাৰ সময়তে ৰাজ্যৰ লাখ লাখ ছাত্ৰীয়ে লাভ কৰিব এই ধন তো বন্ধুসকল ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কি অভিমত ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আজিলৈ এৰিছোঁ ধন্যবাদ